আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাক জেলত সোমাই থোৱা আৰু PM কিষাণ নতুন এটা আপডেট আহি গ'ল। আৰু যিসকল মানুহৰ ৰেচন কাৰ্ড আছে যিসকল সকলো ব্যক্তি কিন্তু এতিয়া লাভ কৰিব 1000 টকা প্ৰতি মাহে। ৰাহুল গান্ধীয়ে কৈছিল যে মই হিমন্ত বিশ্ব শৰ্মাক জেলত সোমাই থ'ম। এতিয়া ইয়াত চাব, ইয়াত আজি কিন্তু হিমন্ত বিশ্ব শৰ্মাক জেলত সোমাই থ'লে। ইয়াত চাব, হিমন্ত বিশ্ব শৰ্মাক আজি কলাৰ ধৰি লৈ যোৱা হ'ল জেলৰ ভিতৰত। ইয়াত চাব, জেলত সোমাই ৰাখিলে হিমন্ত বিশ্ব শৰ্মাক। এতিয়া যিসকল ঠাইত উচ্ছেদ হৈ গ'ল এতিয়া কিন্তু সকলোৱে লাভ কৰিব। যিবিলাক ঠাইত উচ্ছেদ হৈ গ'ল এতিয়া কিন্তু সকলোকে 5 কাটাকৈ মাটি দিয়া হ'ব। লগতে কিন্তু এটা এমাউণ্ট দিয়া হ'ব 50,000 টকা ঘৰ তুলিবলৈ। এতিয়া যিসকল ঠাইত উচ্ছেদ কৰিলে বা যিসকল মানুহৰ ঘৰ দুৱাৰ ভাঙি দিলে এতিয়া কিন্তু সেইসকল লোকে 5 কাটাকৈ মাটি লাভ কৰিব, লগতে লাভ কৰিব 50,000 টকা। এইটো কিন্তু আজি আপডেট হৈ গৈছে। এতিয়া যিসকলে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিছে আজি কিন্তু PM কিষাণৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যিসকলে PM কিষাণৰ পইচা 19 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলৰ একাউণ্টত কিন্তু আজি PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই গ'ল। যিসকলৰ EKYC সম্পূৰ্ণ হৈ আছে সেইসকলৰ একাউণ্টত কিন্তু আজি PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই গ'ল। যিসকলে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত কিন্তু আজি PM কিষাণৰ 1 নম্বৰ কিস্তি সোমাই গ'ল। আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰিব, আপোনাৰ একাউণ্টত কিন্তু আজি PM কিষাণৰ পইচা সোমাই গৈছে। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সেইসকলে লাভ কৰিব প্ৰতি মাহে 1000 টকা। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু অতি সোনকালে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই হ'ব। তাৰপিছত কিন্তু আপোনালোকে প্ৰতি মাহে লাভ কৰিব 1000 টকা। ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে কিন্তু এতিয়া লাভ কৰিব 1000 টকা। আজি ৰেচন কাৰ্ডৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সকলোৱে লাভ কৰিব প্ৰতি মাহে 1000 টকা। কেনেকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোকৰ নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। কেনেকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব, কি কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম নেক্সট ভিডিঅ'ত।